নমস্কাৰ, মই পূৰবিকা। মোৰ জীৱনত ঘটি যোৱা কিছুমান কাহিনী আপোনালোকৰ আগত পাতনি মেলিবলৈ লৈছোঁ। আৰু আপোনালোকে যদি মোৰ এই জীৱনৰ কাহিনীটো শুনিব বিচাৰে তেন্তে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু মোৰ এই জীৱনত ঘটি যোৱা কিছুমান কাহিনী আপোনালোকৰ আগত ক'ব পালেহে মই শান্তি হ'ম। যিহেতু মই বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ, কিন্তু ক'বলৈ মই সাহস পোৱা নাছিলোঁ। কিন্তু আজি বাধ্য হৈছোঁ ক'বলৈ, যিহেতু সেইখিনি কথা যদি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিবলৈ পাওঁ তেন্তে মই বহুত হেপ্পী হ'ম। যিহেতু মই সৰু দাদাক বহুত দিনৰ পৰা লগ পোৱা নাই, আৰু শুনামতে সৰু দাদা এতিয়া সংসাৰ হ'ল আৰু তেওঁৰ দুটি পুত্ৰ সন্তান আছে। গতিকে বহুত চাবলৈ মন গৈছে আৰু দাদাক এবাৰ লগ পাবলৈ মন গৈছে আৰু বৌহঁতকো লগ পাবলৈ মন গৈছে। সেইটো কাৰণে ভাবিলোঁ মই সেই ভিডিঅ'টো প্ৰস্তুত কৰোঁ, যাতে দাদাৰ ওচৰত পাইগৈ এই ভিডিঅ'টো। সেইটো কাৰণে মই প্ৰস্তুত কৰিবলৈ লৈছোঁ, কাৰণ দাদাক বহুত মিছ কৰি আছোঁ। বিশেষকৈ মই বৌক বেয়া বুলি ক'বলৈ ভিডিঅ'টো প্ৰস্তুত কৰা নাই, যিহেতু দাদাই আমাৰ কথা বৌক নক'বও পাৰে বা ক'বও পাৰে, সেইটো নাজানো, তেওঁলোকে জানিব। সেইটো কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি দাদাই কোৱা নাই তেন্তে বৌৱে কেনেকৈ জানিব ন, আমি যে দাদাৰ ভণ্টি বা দাদাৰ ওপৰত যে আৰু দুজন দাদা আছে আৰু দুগৰাকী ভণ্টি আছে, সেইটো কথা তেওঁ নাজানে। আমি সৰুৰ পৰা কেনেকুৱা জীৱন কটাই আহিছোঁ আৰু কোনটো পৰ্যায়ৰ পৰা কোনটো পৰ্যায়লৈ আহি পালোঁ সেই কথাটো হয়তো নাজানে ন। সেইটো কাৰণে ভাবিলোঁ আমাক একো দিব নালাগে, মৰম চেনেহ আৰু মাতষাৰ সেয়াই যথেষ্ট। গতিকে সেয়াই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। মই এগৰাকী বহুত দুখীয়া ঘৰৰ ছোৱালী। মোৰ দাদা 3জন আৰু এজনী ভণ্টি, আৰু মা দেউতাই দিন হাজিৰা কৰি আমাৰ ঘৰখন যেনে তেনে চলাই নিছিল। আৰু দিনক দিনে 5টি সন্তানক খুৱাবলৈ, পঢ়াবলৈ, পিন্ধাবলৈ মাৰ বহুত কষ্ট হৈছিল। আৰু দেউতা নামতে দেউতা, সন্তানৰ প্ৰতি কোনো দায়িত্ব নাছিল। হাজিৰা কৰা পইচাবোৰ সদায় নিজৰ পেটলৈহে গৈছিল। মানে দেউতা খুব মদপি আছিল। সন্তানৰ সমস্ত দায়িত্ব কেৱল মায়েহে ল'ব লগা হৈছিল। মাৰ বহুত কষ্ট হৈছিল। সেই কষ্ট কেৱল ডাঙৰ দাদা আৰু মইহে অনুভৱ কৰিব পাৰিছিলোঁ। এদিনাখনৰ কথা, আমাৰ ঘৰত খাবলৈ ফুটাখৰি এটাও নাছিল। দিনৰ 2 বজালৈ আমি একোৱে খাব পোৱা নাই পানীৰ বাহিৰে, তাকো টিউবৱেলৰ পানী ডাইৰেক্ট খাব লগা হয় বিনা ফিল্টাৰত। ভণ্টি ভোকত কান্দি থাকিব পৰা নাই, চিঞৰি চিঞৰি কান্দি আছে। মাও কামৰ পৰা উভতি অহা নাছিল। আনকালে 12টা বজাত আহি ভাত পানী বনাই আমাক খুৱাই মেলি আকৌ 1টা বা 1:30 বজাত গুচি যায়। দেউতাই মানে খাই ফিটিং হৈ আছিল। সৰু দাদা আৰু মাজু দাদাও ভোকত থাকিব পৰা নাই। ৰাস্তাৰ মানুহবোৰে আমাৰ ঘৰৰ ফালে চাই হাঁহি থৈ যায়, কাৰণ দেউতাই ফিটিং হৈ লাহেকৈ শুই নাথাকে, চিঞৰ বাখৰ লগাই উৎপাত কৰি থাকে। বৰ লাজ পাইছিলোঁ ডাঙৰ দাদা আৰু মই। সেই সময়ত আমি বৰ লাজ পাইছিলোঁ। দাদাই বহুত বুজি পাইছিল। সৰুতে ঠেকামেকা খাই মানুহৰ দুখৰ সমভাগী লৈছিল, আৰু ময়ো দাদাৰ পৰাই বহুত শিকিলোঁ। মাজু দাদা আৰু সৰু দাদা ভণ্টি সদায় আলসুৱা, বুজালেও বুজি নাপায়, যি বস্তু লাগে ক'লে লাগেই। সেই সময়ত এজন বৃদ্ধ খোজকাঢ়ি আহি আছিল ক'ৰবাৰ পৰা, কিন্তু আমাৰ পদূলিৰ মুখ পাৰ হৈয়ে তেওঁ কিবা বহি যোৱা নিচিনা দেখিবলৈ পোৱা গৈছিল। আৰু আমি লক্ষ্য কৰি আছিলোঁ, কাৰণ আমিও অপেক্ষা কৰি আছোঁ ন মাৰ কাৰণে, মা আহিব আহিব বুলি আলি বাটত চাই আছোঁ। আৰু আলিৰ নিচেই কাষতে আছিল আমাৰ ঘৰটো, সেয়েহে আমি সকলোবোৰ দেখি থাকোঁ। আৰু ককাজনৰ তেনে অৱস্থা দেখি দাদাই, মানে ডাঙৰ দাদাই থাকিব পৰা নাই, দৌৰি তেওঁৰ কাষ চাপিল। আৰু লগে লগে ময়ো দৌৰি আহি এই ককাজনৰ ওচৰ আহিলোঁ আৰু দেখিলোঁ ককাজন কিবা ককবকাই আছে। সেইকাৰণে মোনাটোৰ মানে পানী বটলটো উলিয়াই খাব পৰা নাই। তাৰপিছত ডাঙৰ দাদাই চালে মোনাটোনো কি আছে, পানী আছে নেকি বুলিয়ে মোনাটো খুলি চাইছিল, কিন্তু মোনাৰ ভিতৰত তামোল পাণ আৰু চাদা টেমাটোৰ বাহিৰে একোৱেই নাছিল। আৰু দাদাই মোক লগে লগে ক'লে যে যাচোন ঘৰৰ পৰা পানী এগিলাচ আনি দেগে। আৰু মই লগে লগে দৌৰি গৈ ঘৰৰ পৰা পানী এগিলাচ আনি ককাজনক খোৱালোঁ। অলপ সময়ৰ পিছত ককাজন ককবকাই থকাৰ পৰা ভাল হৈ আহিল। সেই সময়ত ককাজনে অলপ ভাল পোৱাৰ পিছত আৰু আমাৰ ফালে একেৰাহে চাই আছিল। তেতিয়া দাদাই সুধিলে, ককা অলপ ভাল পাইছেনে? তেতিয়া ককাজনে কৈছে, অলপ ভাল পাইছোঁ নাতি ল'ৰা বুলি গেহাই গেহাই ক'লে। যেতিয়া নাতি ল'ৰা বুলি ক'লে নহয়, কিন্তু দাদা আৰু মই চকুত চকু চাই মানে আমাৰ মানে এনেকুৱা এটা অনুভৱ হৈছিল যেন সঁচাকৈ যেন সেই বৃদ্ধজন আমাৰ নিজৰ ককা, তেনেকুৱা অনুভৱ হৈছিল। আৰু চাগে আমাৰ এই আচৰণবোৰ দেখিও ককাজনৰ নিজৰ নাতি বা নাতিনীৰ দৰে লাগিল। আপুনি ক'ৰ পৰা আহিছে আৰু ক'লৈ গৈ আছে বুলি সুধিলত ককাজনে ক'লে, মই অলপ জিৰণি ল'ব বিচাৰোঁ, সৌ ঘৰটোলৈ লৈ যোৱাচোন, বাৰান্দাখনতে খন্তেক জিৰাওঁ। তেতিয়া মই ক'লোঁ যে এই দেখি থকা ঘৰটো আমাৰে, ব'লক ককা। দাদাই ককাজনক ধৰি আনিলে লাহে লাহে, আৰু বাৰান্দাতে বস্তা পাৰি বহাই দিলোঁ ককাক। আৰু সেই সময়তে দেউতাৰ মানে সাৰ পাই পাই চিঞৰা শব্দটো ভিতৰৰ পৰা বাহিৰলৈ আহিছিল। আৰু এই শব্দটো কাৰ হয় মানে ককাজনে জানিব বিচাৰিছিল। আৰু ককাজনক সকলো কথা ক'লোঁ দেউতাৰ।
আৰু ককালৈ বুলি মই আকৌ এবাৰ ভিতৰৰ পৰা পানী এগিলাচ দিলোঁ আৰু ক'লোঁ যে পানীৰ বাহিৰে একো দিব পৰা অৱস্থাত নাই ককা, চাহপানী এটুপিও খোৱাবলৈও চাহপাত নাই। বৰ দুখিত ককা, বেয়া নাপাব, আমি ৰাতিপুৱাৰ পৰা আমি নিজে একোৱে খাব পোৱা নাই, মাও কামৰ পৰা উভতি অহা নাই। মোৰ কথা শুনি ককাজনৰ হয়তো দয়া উপজিল আমাৰ ওপৰত। মোৰ ভাগৰ মোনাটো মোৰ ওচৰলৈ আনি দিয়াচোন, কাৰণ ককাতকৈ মোনাটো অকণমান আঁতৰত আছিল, কাৰণ ককাক বস্তা পাৰি পেলাই বাৰান্দাত বহিবলৈ দিয়া হৈছিল আৰু পিৰালিত সেই মোনাটো থোৱা হৈছিল। আমাৰ চকী টেবুল বুলিবলৈ একো নাছিল, আমাৰ পিৰালিখনেই আছিল চকী টেবুল আৰু বাৰান্দাখনেই আছিল মানে তাত বস্তা পাৰি দিলে আমি চকী টেবুলৰ নিচিনা ব্যৱহাৰ কৰিছিলোঁ। আৰু মোনাটো আনি দিয়াৰ পিছত ককাজনে মোনাটোৰ ভিতৰৰ পৰা চাদা টেমাৰ পৰা 20 টকীয়া আৰু 50 টকীয়া নোট উলিয়ালে আৰু মোক সৰ্বমুঠ 320 টকা দিলে আৰু ক'লে যে এই তিনিআলিটো পাৰ হৈ এখন দোকান আছে, এই দোকানৰ পৰা কিবা কিবি আনি তোমালোকে বনাই মেলি খাই লোৱা, মালে ৰৈ নাথাকিবা, আৰু মায়ে বা কিমান দেৰি কৰে সেইটো কাৰণে তোমালোকে ইমান ভোকত থাকিব নালাগে, যোৱা এইটো লৈ আনি কিবা এটা বনাই খোৱা বুলি মোৰ হাতত দিলে। সেই সময়ত সেই ককাজনে সঁচাকৈ আমাৰ ওচৰলৈ ভগৱান হৈ আহিছিল। যদি সেই ককাজনে আমাকে যদি খাবলৈ কিবা এটা নিদিয়া হ'লে আমি গোটেই দিনটো ভোকতে থাকিবলগীয়া হ'লহেঁতেন। আৰু মই দোকানলৈ বুলি গুচি গ'লোঁ। আৰু দাদা যিহেতু মোতকৈ ডাঙৰ ন, মোতকৈ দুজন দাদাৰ ওপৰত দাদা, ডাঙৰ দাদা আৰু তাৰ তলত সৰু দাদা আৰু মাজু দাদা, তাৰপিছতহে মই, তাৰপিছত ভণ্টি। গতিকে দাদাই ককাজনৰ সকলো কথা জানিব বিচাৰিছিল আৰু ককাজনে সেই দাদাক সকলোবোৰ কথা ক'লে আৰু ক'লে যে মই অকলে থাকোঁ, গতিকে মোৰ লগত তুমি যদি থাকা মোৰ সহায় আৰতি হ'ব, আৰু লগতে তোমাৰ ঘৰখনো সুবিধা হ'ব আৰু মায়ে তোমাৰ ইমান কষ্ট কৰিব লগীয়া নহয়। আৰু ককাজনে কৈছে যে তোমাৰ ঘৰখনৰ কথা চিন্তা কৰিয়ে তুমি উচিত ডিচিশ্যন ল'বা, যিহেতু তোমালোকৰ ঘৰত অকল তুমিয়ে নহয়, তোমাৰ তলত আৰু 4টিকৈ তোমাৰ ভাইটি ভণ্টি আছে, সেইকাৰণে তুমি উচিত ডিচিশ্যন লোৱাটো তোমাৰ কৰ্তব্য, যিহেতু তুমি ঘৰখনৰ ডাঙৰ ল'ৰা। আৰু তোমালোকে এতিয়ালৈকে একোৱেই নোখোৱাকৈ থকাটো মই একেবাৰে ভাল পোৱা নাই, কিন্তু তোমাৰ দেউতা আজি যদি সুস্থ হোৱা হ'লে তোমালোকৰ কথা চিন্তা কৰিলেহেঁতেন। গতিকে তুমি তোমাৰ ভণ্টিহঁতৰ, তোমাৰ ভাইটি আৰু মাহঁতৰ ঘৰখনৰ কথা ভাবিয়ে তুমি সিদ্ধান্ত ল'বা বুলি মোৰ আশা থাকিল। গতিকে তোমাক মই দৰমহা দিম, কিন্তু এই দৰমহা তুমি নোপোৱা, তুমি তোমাৰ মাক দিব লাগিব, কাৰণ তোমাৰ তলৰ ভাইটি ভণ্টিক তোমাৰ মায়ে পঢ়াব লাগিব, পিন্ধাব লাগিব, খুৱাব লাগিব। গতিকে তোমাৰ সমস্ত দায়িত্ব মোৰ আৰু তোমাৰ ঘৰখনৰ সমস্ত দায়িত্ব তোমাৰ। সেইবোৰ কথা কৈ দাদাক ককাজনে মান্তি কৰালে আৰু ময়ো প্ৰথমে মনে মনে ভালেই পাইছিলোঁ, কাৰণ মায়ে প্ৰতিটো সময়ত আমাৰ কাষত থাকিব, আমাক বনাই মেলি খুৱাব, আমি সময়মতে খাবলৈ পাম। যিয়ে নহওক, পিন্ধা উৰাটো দূৰৰ কথা, সময়মতে আমি খাবলৈ পাম, সেইটোৱে বহুত। আৰু পিছত দাদাই যে আমাৰ পৰা বহুত দূৰত থাকিব লাগিব সেই কথা কিন্তু মান্তি হোৱা নাছিল। মই বহুত কান্দিছিলোঁ আৰু দাদাও কান্দিছিলে। আমাক এৰি থৈ যাব দাদাই বিচৰা নাছিল, অহা যোৱা কৰিম বুলি কৈছিল, কিন্তু ককাজন অহা যোৱা কৰিবলৈ নিদিয়ে, যিহেতু পঢ়া শুনাৰ কথা আছে ন, অহা যোৱা কৰিলে তোমাৰ পঢ়াত মন নবহিব আৰু তোমাৰো মন নবহিব, ইফালে ঘৰত থকা ভাইটি ভণ্টিহঁতৰো পঢ়াত মন নবহিব। সেইটো কাৰণে ককাই একদম মানে নিৰ্দিষ্টকৈ থাকিবলৈ ক'লে তেওঁলোকৰ ঘৰত, আৰু সমস্ত দায়িত্ব তেওঁ লওঁ বুলি ক'লে যিহেতু। আৰু অৱশেষত দাদাও মান্তি হ'ল আৰু মাও মান্তি হ'ল। আৰু দেউতাটোনো কি সুধিব, আৰু দেউতাৰ কোনো মতলব নাই, আমি ক'ত আছোঁ, কি কৰিছোঁ, কি খাইছোঁ, কি পিন্ধিছোঁ, নোখোৱাকৈ আছোঁ বা খায়ে আছোঁ, মুঠতে তেওঁৰ নিজৰ পেটটো ভৰিলে হ'ল। ল'ৰা ছোৱালীৰ প্ৰতি কোনো দায়িত্ব নথকা এগৰাকী পিতৃৰ সন্তান বুলি ক'ব লাগিব। আৰু দাদা আৰু ককাজনৰ জৰিয়তে মাজু দাদা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি এতিয়া টেটৰ শিক্ষক কৰে, আৰু সৰু দাদাও 4th গ্ৰেডত কৰে, তেওঁ গুৱাহাটীত থাকে। আৰু ভণ্টি যেনে তেনে মেট্ৰিক পাছ কৰিলে আৰু হ'লেও পঢ়ালে, মই হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। আৰু ডাঙৰ দাদা বৰ্তমান উত্তৰ লখিমপুৰত থাকে, এজন তেওঁ IPS অফিচাৰ। তেওঁৱে মোৰ বিয়াৰ কাৰণে এজন ভদ্ৰ ঘৰৰ, ধনী ঘৰৰ ল'ৰাৰ লগত মোক বিয়া দিলে, যাৰ নাম অভিশেষ ৰাভা। আৰু মই এতিয়া অভিশেষৰ পত্নী, যিহেতু মই এগৰাকী 3টি সন্তানৰ মাতৃ। গতিকে এই ককাজনে আমাৰ ওচৰত ভগৱান স্বৰূপ হৈ আহিছিল, আমাৰ সকলোৰে ওচৰত। কিন্তু আমাক ধুনীয়াকৈ পঢ়াই শুনাই দাদায়েও ইমানবোৰ কৰিবলৈ সেই ককাজনৰ পৰাই সাহস পালে, ইমানবোৰ দায়িত্ব পালন কৰিবলৈ। আৰু বৰ্তমান ককাজন এতিয়া নাই, বহুত দুখ লাগিছে। ককাজন এতিয়া ঢুকালে, বৰ্তমান তেওঁ ঢুকুৱা আজি 7 বছৰে হ'ল। আৰু সেয়াই হয়তো নবৈ সেইবোৰ কথা গম নাপায়, সেইকাৰণে ভাবিলোঁ নবৌক যিহেতু লগ নাপাওঁ, সেইটো কাৰণে ভিডিঅ'ৰ দ্বাৰা সকলো কথা নবৌৱে গম পাওক।
আৰু আমাৰ জীৱনলৈ সকলো লগতে মিলা প্ৰীতিকৈ থকাটো বিচাৰোঁ যিহেতু সেইকাৰণে নবৌয়ে নিশ্চয় বুজি পাব সেয়াই কাহিনীটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব পুনৰ লগ পাম নেক্সট এটি ভিডিঅ'ত